আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া মানুহ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে অৰণ্যৰ সমাহাৰ, একেবাৰে সেউজীয়া অৰণ্য নানি। আৰু তাৰ মাজতে যেতিয়া কৃষ্ণচূড়া ৰাধাচূড়াবিলাকে ঋতুৰ লগতে ফুলি উঠে, সেয়া সঁচাকৈ মনোমুগ্ধকৰ হৈ পৰে। কাৰণ এতিয়া শেষ বসন্তৰ সময়, আৰু ভৰপক বসন্তৰ শেষ বসন্তৰ সময়ত যেতিয়া কৃষ্ণচূড়া ৰাধাচূড়াবোৰ আৰু সোণাৰু ফুলি উঠিছে, আজাৰ ফুলি উঠিছে, গতিকে এই আজাৰ, সোণাৰু, কৃষ্ণচূড়া এইবিলাকে আচলতে কাজিৰঙাৰ পৰিৱেশটো আৰু মনোমুগ্ধকৰ কৰি তুলিছে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে সকলোৱে জানেই যে এয়া পৰ্যটন ক্ষেত্ৰ। গতিকে এতিয়া আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে এইটো আৰু ভাল লগা কথা যে এতিয়াও পৰ্যটকসকল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ'ব, কিন্তু তৎসত্ত্বেও পৰ্যটকসকল এতিয়াও আহিব পাৰিব আৰু এই মনোমুগ্ধকৰ দৃশ্য উপভোগ কৰিব পাৰিব। এয়া সঁচাই ভাল লগা কথা। আৰু শেষ বসন্তৰ সমাহাৰেৰে সকলোকে এই মুহূৰ্তত পথাচাৰীসকলক আপ্লুত কৰিব পাৰিছে। এয়া সঁচাকৈ ভাল লগা। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এয়া অৱদান বুলি ক'ব লাগিব। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে এতিয়া ফুলি উঠিছে এই ফুলবিলাক।